আজি ক্লাছ কৰি লৈ প্ৰথমে ওলাই গ'লোঁ ফুৰিবৰ কাৰণে, কাৰণ কলেজৰ ভিতৰতে বহি বহি থাকি থাকি অশান্তি লাগি যায়। সেইকাৰণে ওলাই গ'লোঁ ফুৰিবলৈ। ইহঁতে ফেশ্বন ডিজাইনিঙৰ ক্লাছ কৰিব, তো তাৰ কাৰণে দুটামান বস্তু কিনিব, তো মই ওলাই গৈছোঁ লগতে ফুৰিম এতিয়া গৈ। পিছল খাই থাকে ঠেকলা খাই গ'ল ভৰি। কচোন কেনে পৰিলি ক? মই মানে ভৰিখন ধুই পেলাই এই খুৰীহঁতৰ ঘৰলৈ গৈছিলোঁ পোৱালীক মাতিবলৈ। তো তাৰ পিছতে ভৰিখন পিছল আছিলে, ভিজা হৈ আছিলে, তো পিছল খাই মানে ধপকৈ পৰি গ'লোঁ আৰু। তাই মানে ইমান কেয়াৰলেছ মানুহ ভৰি চিটা চিটা লৈ পেলাই উজুত খাই পৰি গ'ল ঘৰত। দুদিনমান কলেজ অহা নাই, আজিও আহিছে, কিন্তু আৰু এক্সৰে কৰাব দিছোঁ, এক্সৰে নকৰাই। ভাঙিলে বোলে ভাঙক বোলে। ঘূৰি ফুৰি আহিলে নেক্সট ক্লাছৰ কাৰণে বহি আছোঁ, আৰু আমি গোটেইকেইজনী যিটো মোচনত বহি থাকোঁ কলেজত, লাগে যে কলেজ নহয় এইটো ঘৰেই আৰু। মেমৰ কাৰণে বাট চাই বহি আছোঁ, আৰু জমনি কি জমনি ক'বই নালাগে আৰু। মোকতো লগ পোৱা নাই সুধিবই ন, মোকতো লগ পোৱা নাই সুধিবই। কোচত বহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, মোৰ মা ফিল আহিছে। মা ফিল আহিছে বোলে। ল দিদি মাজে আজিলৈ আহিছোঁ, বাই বাই।